নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ'। চ' বন্ধুসকল, আপোনালোকেতো গমেই পায় এতিয়ালৈকে আমাৰ অসমত বহুতখিনি চাকৰি দিয়া হ'ল আৰু ADAD 2.0 হৈ গ'ল, লাষ্ট LPLB টিচাৰো হ'ল, সেইখিনি বাৰু গমেই পায়। এতিয়া আৰু আপোনালোকে ভাবিছেনে আৰু কি চাকৰিত এতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰে, য'ত চেণ্ট্ৰেলো হ'ব পাৰে, ষ্টেটো হ'ব পাৰে, চাই লওঁ বাৰু সেইখিনি আমি তাৰ বিষয়ে আজি আমি কথা পাতিম। কিন্তু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে। আৰু এইটো চেনেলত যদি আপোনালোকে ৰিকুৱেষ্ট কৰে, হাইলি ৰিকুৱেষ্ট ডিমাণ্ড থাকে, তেনেহ'লে নিশ্চয় যেনেকুৱা মই পঢ়িছিলোঁ, মই পঢ়িকে যেনেকুৱা ADAD 1ত পাইছিলোঁ, তেনেকৈ মই নিজৰ অভিজ্ঞতা অনুসাৰে আপোনালোকক পঢ়াব চেষ্টা কৰিম। যিহেতু মই নিজে কেনেকুৱা কি পঢ়িছিলোঁ সেইবোৰ বিষয়ে আপোনালোকক পঢ়াম, সেইবিলাক আপোনাক শিকাবলৈ পূৰা একদম চেষ্টা কৰিম, নিজৰ 100% দিবলৈ চেষ্টা কৰিম। বলক আৰু দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, এইটোৱে হ'ল আপোনালোকৰ এই যোনটো নটিফিকেশ্যন দেখাবলৈ আহিছিলোঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰি অফ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা আহিছে। এইটো চাওক, ইয়াতে কি আছে আপোনাৰ একদম শ্বৰ্টকাটত দেখাই আছোঁ। ইয়াতে চাওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড। ইয়াতে যোৱাকালি 15 মে 2026 পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট চলি থাকিব আপোনাৰ 14/6/2026লৈকে চলিব ইয়াতে। আৰু ইয়াতে চাওক, পষ্টটোৰ নাম হ'ল আপোনাৰ এছিষ্টেণ্ট লোকো পাইলট। আৰু ইয়াতে যিটো পে' লেভেলটো হ'ব, এইটো 7 পে' লেভেল হ'ব, লেভেল 2। ইনিচিয়েল পে' আপোনাৰ 19,900। এইটো জাষ্ট ইনিচিয়েল হয়, ইয়াৰ লগত কিন্তু বহুত কিবা এড হৈ কিনে পাব। ইনহেণ্ডটো বেছি হয়, বহুতখিনি হয়। এতিয়া মেডিকেল ষ্টেণ্ডাৰ্ড A1 পাব। আৰু বয়সৰ সময়সীমা যোনটো এইটো হ'ল আপোনাৰ 18 বছৰৰ পৰা 30 বছৰলৈ। আৰু টোটেল ভেকেঞ্চি হ'ব আপোনাৰ 11,127। আৰু ইয়াতে যোনটো বয়সৰ সময়সীমা 18 বছৰৰ পৰা 30 বছৰলৈকে আছে, ইয়াৰ লগত আপোনাৰ কিন্তু ৰিজাৰ্ভেশ্যনটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্ম যিখিনি আছে সেইখিনি পাব। SC ST 5 বছৰ, OBC যোনটো হ'ব সিহঁতে 3 বছৰ। কিন্তু ইয়াতে OBCটো ইহঁতে একদম ভালকৈ কৈ দিছে, OBCটো আপোনাৰ NCL হ'ব লাগিব, নন ক্ৰিমিলিয়াৰ হ'ব লাগিব। আৰু তাৰপিছত আপোনাক ইয়াতে দেখাই আছোঁ একদম ভাল কৰি যোনখিনি একদম ইম্পৰ্টেণ্ট বস্তু সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। নটিফিকেশ্যনটো ডাউনলোড কৰি অফিচিয়েল ৱেবছাইটত যায়। ইয়াতে মই যিখিনি অকণমান দৰকাৰী সেইখিনি দেখাই দিলোঁ। ইয়াতে চাওক বন্ধুসকল, এইটো আপোনাৰ জ'ন ৱাইজ ভেকেঞ্চি, কোনটো জ'নত কিমান ভেকেঞ্চি আছে, কোনটো কাষ্টৰ কাৰণে কিমান আছে। ইয়াতে চাওক, আহমেদাবাদ আছে, আজমেৰ আছে, প্ৰয়াগৰাজ, বেংগালুৰু, ভোপাল, ভুৱনেশ্বৰ, বিশালপুৰ, চণ্ডীগড়, চেন্নাই, গৰখপুৰ, গুৱাহাটী। এইটো চাওক, গুৱাহাটীৰ এটা আছে, যোনটো মই যিহেতু মই গুৱাহাটীৰ পৰাই বনাইছোঁ। গুৱাহাটীটো চাওক, এইটো চাওক NFRৰ কিমান আছে। ইয়াতে আছে আপোনাৰ গুৱাহাটীত আছে, নৰ্থ ফ্ৰণ্টিয়াৰ ৰেলৱে আছে। টোটেল URৰ কাৰণে আছে 272 পোষ্ট। তাৰপিছত আপোনাৰ SC 109, ST 63, OBC 164, EWS 68 আৰু টোটেল আপোনাৰ 677 আৰু বাকী তেনেকুৱা আছে, কলকাতা, মালদা সেইবোৰ তেনেকুৱা আছে, সেইখিনি আছে। ইয়াতে আপোনাৰ জ'ন ৱাইজ ভেকেঞ্চি আপোনালোকে চাব পাৰিব। স্ক্ৰীণশ্বট বিচাৰিলে স্ক্ৰীণশ্বট থৈ ল'ব পাৰিব। তো বন্ধুসকল, ইয়াতে চাব পাৰে আৰু এখন আপোনাৰ নটিচ আছে, যোনটো হ'ল আপোনাৰ অফিচ অফ দ্য ৰেজিষ্টাৰ, গুৱাহাটী ইউনিভাৰ্চিটি, আমাৰ ইয়াৰ পৰা ওলাইছে ৰিক্ৰুটমেণ্ট নটিচ। তো ইয়াতে কি লিখিছে, এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য এলিজিবল এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেটছ ফৰ কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট। আগতে ইয়াতে ভালকৈ কৈছে দেই, কণ্ট্ৰেকচুৱেল হয় এইটো চাকৰিটো, আপোনাৰ কণ্ট্ৰেকচুৱেল হ'ব। কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট অফ ভেৰিয়াছ কেটেগৰী অফ মাল্টিটাস্কিং এছিষ্টেণ্ট ইন গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যন। দ্য এপইণ্টমেণ্ট শ্বেল বি অন কণ্ট্ৰেকচুৱেল বেচিছ এণ্ড পিয়ৰলি টেম্পৰাৰী। The selected candidates shall have no claim for regular appointment in the university against any permanent post by the virtue of this appointment. ইয়াতে একদম ভালকৈ কৈ দিছে যে এইটো কণ্ট্ৰেকচুৱেল হয় আৰু আপোনাৰ কণ্ট্ৰেকচুৱেল টেম্পৰাৰী বেচিছ থাকিব, এইটো পাৰ্মানেণ্ট আপুনি ক্লেইম কৰিব নোৱাৰিব পিছলৈ। তো ইয়াতে চাওক বন্ধুসকল, কি পোষ্ট আছে ইয়াতে কণ্ট্ৰেকচুৱেল বিষয়ে, এইটো চাই ল'ব। ইয়াতে আছে নেম অফ দ্য পোষ্ট হ'ল আপোনাৰ মাল্টিটাস্কিং এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট আছে 15টা। তো আপুনি মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব, আপুনি ডিগ্ৰী হ'লে বেচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব, এনি ডিচিপ্লিন, আৰ্টছ, ছায়েন্স, কমাৰ্চত হ'ব, অকল ফাইন আৰ্টছত নহয়। আৰু মিনিমাম মাৰ্কছ যিখিনি আপোনাৰ থাকিব লাগিব 55 মাৰ্কছ, আৰু মিনিমাম 6 মান্থছৰ আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াৰ যোনটো ৰেমুনাৰেশ্যন, যোনটো আপুনি দৰমহা পাব, এইটো ফিক্স চাওক 21,000 পাৰ মান্থকৈ পাই থাকিব। সেইটো হ'ল আপোনাৰ ইয়াতে। তাৰপিছত চাওক, মাল্টিটাস্কিং এছিষ্টেণ্ট লেব আছে 3টা। ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিক্স, জিঅ'গ্ৰাফী, জুলজি, বটানী এইবোৰত থাকিব লাগিব, আৰু 6 মান্থছৰ আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা হ'ব লাগিব। দৰমহাটো বাৰু চেকে 21,000। তাৰপিছত চাওক, মাল্টিটাস্কিং এছিষ্টেণ্ট ফাইনেন্সৰ কাৰণে ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী ইন কমাৰ্চ লাগিব, ইয়াতে কৈ দিছে, উইথ মিনিমাম 55% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড উইথ ইউনিফৰ্ম একাডেমিক কেৰিয়াৰ। ইয়াৰ তাৰপিছত 6 মান্থছ এইটো ডিপ্ল'মা চাৰ্টিফিকেট লাগিবই।
আৰু ৱৰ্কিং নলেজ অফ টেলি ERP 6 months এক্সপিৰিয়েঞ্চ ইন একাউণ্টিং এইখিনি আপোনাৰ থাকিব লাগিব ৱৰ্কিং নলেজ টেলি ERP জানিব লাগিব আপোনাৰ টেলিটো আৰু 6 months এক্সপিৰিয়েঞ্চ ইন একাউণ্টিং হ'ব লাগিব আৰু 21,000 টকা দৰমহাটো ছেমে ইয়াতে চাওক মাল্টিটাস্কিং এছিষ্টেণ্ট টেকনিকেলত মানে আছে ইয়াতে কৈছে 3 years ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং এইটো আপোনাৰ চিভিল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা হ'ব লাগিব 3 বছৰৰ আৰু 1 year এক্সপিৰিয়েঞ্চ ইন চিভিল ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন এণ্ড ৱৰ্ক এইটো আপোনাৰ এইখিনি আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব আৰু দৰমহাটো হ'ব ইয়াৰ আপোনাৰ 22,000 per month তাৰপিছত আছে লাষ্টটো আছে আপোনাৰ মাল্টিটাস্কিং এছিষ্টেণ্ট IT 3 years ডিপ্ল'মা ইন IT CSE or relevant discipline with knowledge of computer application আৰু তাৰপিছত আপোনাৰ ৱৰ্কিং নলেজ অফ টুলছ such as Python, SQL, data analysis এইখিনি আপুনি জানিব লাগিব মানে Python এইবোৰ আপোনাৰ জানিব লাগিব আৰু আপোনাৰ দৰমহাটো ছেম 22,000 per month সো বন্ধুসকল এইখিনি আছিল আপোনালোকৰ যিখিনি এতিয়ালৈকে চলি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনিত আপোনালোকে বিচাৰিলে যদি আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এই যিখিনি আছে টাৰ্মছ নৰ্মছ এইখিনি মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ মোক এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ একো নাযায় আপোনালোকে ওপৰত ভালেই হ'ব যে এনেকুৱা ন'টিফিকেশ্যন পাই থাকিব কিন্তু মোৰ বহুত হেল্প হ'ব মোক আৰু নতুন নতুন ভিডিঅ' বনাবলৈ হেল্প হ'ব